আজি যেহেতু মুন ৰাভাৰ অনুষ্ঠান আমি আগতে আপোনালোকক অৱগত কৰিছোঁ। এই মুন ৰাভাৰ যিটো আজিৰ অনুষ্ঠান, এই অনুষ্ঠানৰ আজি পৰিচালক হিচাপে আছে আপোনালোকৰ সকলোৰে মৰমৰ চিনাকি আমাৰ অসীম দা। গতিকে আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাম। তেখেতে আজি কেনেধৰণৰ পাৰফৰ্মেঞ্চ দেখিলে বা তেখেতৰ আজি মনৰ আমি কথা কিছুমান জানিম। আহকচোন। নমস্কাৰ। পোনপ্ৰথমে অৰুণোদয় আশ্ৰমৰ সমূহ দৰ্শকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নৱবৰ্ষ তথা আহিবলগীয়া মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰিগে ডান্স ফ্ল'ৰ প্ৰেজেণ্টছ। পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব লাগিব মুন ৰাভা, ৰুমা ৰাভা, তেওঁলোকে যিটো প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছে, ডান্স কম্পিটিশ্যন, লগতে মডেলিং, ছিংগিং, ইনষ্ট্ৰুমেণ্ট, গোটেইখিনি য়োগা কম্পিটিশ্যন এটা প্ৰত্যেক বছৰে পাতি আহিছে আৰু প্ৰত্যেক বছৰে মই ইয়াত এজন বিচাৰক হিচাপে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত যিখিনি প্ৰতিযোগী, বিশেষকৈ মুন ৰাভাৰ প্ৰতিযোগী দেখা যায়, বহু সংখ্যক প্ৰতিযোগী ইয়ালৈ আহে আৰু বহুত টেলেণ্টেড ডান্সাৰ্ছবিলাক আহে। আৰু এটা বস্তু ভাল লাগিছে, তেওঁলোকৰ পৰা আমি কিছুমান বস্তু এতিয়াও শিকিব পাৰোঁ আৰু আমাৰ পৰাও তেওঁলোকে কিছুমান শিকিব পাৰে। গতিকে এনেকুৱা এটা ধুনীয়া অনুষ্ঠান, যিটো অনুষ্ঠানত প্ৰত্যেকজন প্ৰতিযোগীয়ে কোনো এজন ছাত্ৰ ছাত্ৰী নিৰাশ হৈ নাযায় এইখন মঞ্চৰ পৰা। প্ৰত্যেকে কিবা এটা হ'লেও তেওঁলোকক বঁটা এটা হ'লেও আগবঢ়োৱা হয়। তাৰ বাবে সঁচাকৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব মুন ৰাভা, ৰুমা ৰাভাক। গতিকে এই অনুষ্ঠানটো যাতে আৰু সাফল্যমণ্ডিত হয়, মই তাৰে কামনা কৰিছোঁ। থেংক ইউ। মই আপোনাক এটা কথা সুধিব বিচাৰিম, অসমত বা গুৱাহাটীত বহুত এনেকুৱা অনুষ্ঠান আছে। কিছুমান অনুষ্ঠান আধাতে নাইকিয়া হয়, কিছুমান অনুষ্ঠানত ধৰক মুন ৰাভাৰ যিটো অনুষ্ঠান আমিও বহুত আগৰ পৰা পাইছোঁ। মুন ৰাভাৰ যিকোনো অনুষ্ঠানত অসংখ্য পাৰ্টিচিপেট আহে, বহুত সেই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো হয়, কিছুমান অনুষ্ঠান আহে, আমিও বহুত বিচাৰ পৰা আপোনাক বহোঁ, কিন্তু একবছৰ দুবছৰ থাকে অনুষ্ঠানবিলাক শেষ হৈ যায়। কিন্তু সেইকাৰণে মুন ৰাভাক মই বাৰে প্ৰতি মই থেংক ইউ কৈ আছোঁ, কাৰণ এনেকুৱা এটা অনুষ্ঠান চলাই নিয়াটো বহুত কষ্টকৰ। গতিকে তেওঁলোকৰ যিখিনি অভিভাৱক আছে, ৰিগে ডান্স ফ্ল'ৰ অভিভাৱক, তেওঁলোকৰ বহুত বেছি ছাপোৰ্ট মুন ৰাভাৰ লগত পোৱা যায়। আৰু তাতকৈ ডাঙৰ কথা, এজন সঁচাকৈ প্ৰকৃত শিল্পীৰ বাবে চাগে বহুত শিল্পী এখন মঞ্চত যোগদান কৰে। বহুত প্ৰতিযোগী ৰাতিপুৱাৰ পৰা আমাৰ ডান্স কম্পিটিশ্যন চাওঁতে আমনি লাগি যায়। তথাপিও এটা কথা ভাল লাগিছে, প্ৰতিযোগীসকল যে আহিছে, তেওঁলোকৰ যে নিজৰ এটা টেলেণ্ট দেখাবলৈ আহে, তাৰ কাৰণে সঁচাকৈ ধন্যবাদৰ পাত্ৰ তেওঁলোক। আপুনি ধৰক অসমৰ এজন চিনাকি মুখ, আপোনাৰ নাম সকলোৱে জানে বা দেখিছে, আপোনাৰ নাম সকলোৱে গম পায়। গতিকে সেই ক্ষেত্ৰত আপুনি অসমবাসী ৰাইজক অৰুণোদয় অসমৰ মঞ্চত কিবা মেছেজ দিব বিচাৰিব নেকি? মই এটাই মেছেজ দিব খোজোঁ অৰুণোদয় মঞ্চত, যে খুব এটা ভাল অনুষ্ঠান আৰু আপোনালোকে সদায় ধুনীয়া ধুনীয়া অনুষ্ঠানবিলাক আপোনালোকে মানুহৰ মাজলৈ লৈ গৈ আছে। আৰু ইয়াৰ দ্বাৰা আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে যথেষ্ট উপকৃত হ'ব। যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, আপোনালোকৰ এই মঞ্চৰ পৰা যাতে আৰু দুই এজন খুব ভাল ভাল পাৰ্টিচিপেট ওলাই আহে এই অৰুণোদয়ৰ পৰা, গতিকে সেইটোকে কামনা কৰিব। ধন্যবাদ থাকিলে আপোনাৰ। আমি অৰুণোদয় অসমৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ভালে থাকক, কুশলে থাকক। থেংক ইউ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু এটা ইমান সুন্দৰ পৰিৱেশত অনুষ্ঠান এটা চলি আছে, এই মুহূৰ্তত আপুনি কি ক'ব? মই পোনপ্ৰথমে অৰুণোদয় অসমক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে সদায় মোৰ লগত থাকি মোৰ যিকোনো প্ৰগ্ৰাম হ'লে অৰুণোদয় সদায় মোক ছাপোৰ্ট কৰে। গতিকে আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইটো নিউ ফেচ অফ দ্য ইয়াৰ ছিজন 6 2025 হয়। বৰ্তমান ছিজন 6 চলি আছে আমাৰ। যিমানখিনি পাৰোঁ সদায় প্ৰতি বছৰে আমি চলাই নিব বিচাৰিছোঁ। সকলোৰে মৰম চেনেহ পাই আহিছোঁ। গতিকে তেওঁলোকক মই সকলো নৰ্থ ইষ্ট অসম সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে মিষ্টাৰ মিছ মিছেছ কিডছ আৰু মাষ্টাৰ ফেশ্বন শ্ব' আছে, চলি আছে। আৰু লগতে ডান্স, ছিংগিং, য়োগা, গীটাৰ, মিউজিক, তেনেকৈ গোটেইখিনি চলি আছে আমাৰ। গতিকে ভাল লাগিছে, ইমানখিনি ছাপোৰ্ট পাইছোঁ সকলোৰ পৰা। গতিকে সকলোকে আজি যিটো অনুষ্ঠান, পাৰ্টিচিপেট অংশগ্ৰহণকাৰী কিমান আছে বৰ্তমান? আমাৰ ডান্সৰ আছে আপোনাৰ ডান্স মিউজিক মিলাই কিনে আছে 80 মান হ'ব। একচুৱেলি বহুত অহা কথা আছিল, কিন্তু মই বেছি অভাৰ হৈ গ'লে অলপ দিগদাৰ হৈ যায়। লগতে ফেশ্বনো আছেতো, সেইটো কাৰণে আমি 80 ৰাখিছোঁ এইবাৰ। তাৰপিছত আমাৰ ফেশ্বন শ্ব' আৰম্ভ হ'ব। মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আজি বহুত বছৰ ধৰি আপুনি এই প্ৰগ্ৰেম অনুষ্ঠানটি কৰি আছে, আমি অৱগত, আমি চাই আছোঁ, আমি নিউজ কৰিছোঁ আগতে।
কিন্তু আন অনুষ্ঠান বিলাকতকৈ আপোনাৰ অনুষ্ঠানত মানে অংশগ্ৰহণকাৰী বহুত মানে দেখা আমি পৰিলক্ষিত বেছি হয় হয় ন? ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? কাৰণটো হ'ল মই নিজে কিছুমান নিজৰ চিন্তা ধাৰণা দি কিছুমান কম্পিটিশ্যন পাতো। কাৰণ কিয় নৰ্মেল কম্পিটিশ্যন বিলাকত কি হয় আপোনাৰ অকল 3টা কেটেগৰী থাকে ন, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেনেকুৱা থাকে ন, কিন্তু মই তেনেকুৱা নকৰো। কাৰণ কিয় 50 জনে যদি জইন কৰে তাৰে 3টা বা 4টা বা 10টা পাল, বাকীবোৰ নাপালে মন বেয়া কৰে ন, বা মনটো উৎসাহ মোৰ মৰি যায় ন তেনেকুৱা। সেইকাৰণে মই নিজৰ এটা চিন্তা ধাৰণা দি মই ভাবো চবকে প্ৰাইজ দিয়া ভাল, যাতে ল'ৰা ছোৱালীবোৰ উঠি অহা ল'ৰা ছোৱালী বা উঠি অহা প্ৰতিযোগীবোৰ তেওঁলোকে কিবা এটা পাই কেনে মনটো খোজ কৰে বা উৎসাহ জাগে ন। সেইটো কাৰণে মই সকলোকে প্ৰাইজ দিওঁ। মানে তাৰ মাজতে যিসকল ভাল ডান্সাৰ তেওঁলোকে ভাল পজিশ্যন পাব, যিসকল নৰ্মেল তেওঁলোকে নৰ্মেল পজিশ্যন এটা পাব, কিন্তু চবেই পাব আল্টিমেটলি তেনেকুৱা মোৰ মাৰ্কৰ ওপৰত কম্পিটিশ্যনটো হয়। মানে ইয়াৰ কাৰণে আপুনি ধৰক কিবা এটা ফিজ লয়? কিবা এটা ফিজ লোৱা যায়, আৰু ফিজটো ল'বই লাগিব দিচোন, ল'বই লাগিব। তেতিয়া যাতে সকলোকে মই ধুনীয়াকে মৰম চেনেহ তেনেকে দিব পাৰো, প্ৰাইজ এটা কিবা এটা দিব পাৰিলে ভাল লাগে, হয়নে? তেনেকে ধৰ মানে শেষবাৰৰ কাৰণে আপুনি অসমবাসী ৰাইজক বা অৰুণোদয় অসম দৰ্শকক কি মেছেজ দিব বিচাৰিব? মই ক'ব বিচাৰো যে সকলোৱে নিজৰ নিজৰ প্ৰতিভাবোৰ আগবঢ়াই লৈ যায় যেন, প্ৰতিভাবোৰ দেখাব লাগে। লগতে সকলো পেৰেণ্টছবোৰ নিজৰ ল'ৰা ছোৱালীক বা নিজৰ পুত্ৰবিলাকক ছাপৰ্ট কৰিব লাগে, সহযোগ কৰিব লাগে, যাতে তেওঁলোকে ভৱিষ্যতলৈ নিজৰ ভাল লগা বস্তুবোৰ আগবাঢ়ি যাব পাৰে। এয়া আছিলে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ পৰিচালক মুন ৰাভাৰ ভাষ্য। আমি আৰু পোনে পোনে যাব বিচাৰিম মুনৰ লগত সহকাৰী মানে পৰিচালক বুলি ক'লেও ভুল নহয়, তেখেত হ'ল সহকাৰী পৰিচালক। গতিকে আমি পোনে পোনে তেখেতৰ মাজলৈ যাব। তেখেতে আজি এই অনুষ্ঠানৰ বিষয়ে কি ক'ব? বিষয়ে এইটোৱে ক'ব বিচাৰো যে আমাৰ এইটো বছৰৰ প্ৰথমটো দিনত মানে প্ৰথম মাহটোত মানে সদায় মানে কৰিব চেষ্টা কৰো, আৰু আজি 6টা বছৰে ধৰি মানে কৰি আহিছো। আজি এইবাৰ আমাৰ চিজন 6 হয়, চিজন 6। আৰু মানে কি এইটো নিউ ফেচ অফ দা ইয়াৰ আমাৰ এই শ্ব'টোৰ নাম। আৰু আমাৰ নিউ ফেচ অফ দা ইয়াৰত মানে আমাৰ কৈছো মানে যেনেকুৱা আপোনাৰ ছিংগিং, ডান্সিং, টেলেণ্টৰ ওপৰত আছে, আৰু আমাৰ সৌন্দৰ্য প্ৰতিযোগিতা আছে। কণ কণ ল'ৰা ছোৱালী মাতৃসকলৰ মাজত মানে নিজকে সৌন্দৰ্য চৰ্চা কৰিবলৈ ল'ৰা ছোৱালীৰ লগতে মাকখিনিও যাতে মানে এটা উৎসাহ পায় আৰু ঠিক তেনেকুৱা। আৰু সেইটোৱে ক'ম মানে বহুতখিনি মানে চেষ্টা কৰিছো ভালৰে ভাল কৰিবৰ বাবে, কিন্তু কিমানখিনি পাৰিছো গম নাপাওঁ। তথাপি মানুহখিনি আহি আছে, ছাপোৰ্ট কৰিছে, সেইটো দেখিয়ে মানে ভাল লাগি যায়। মই আপোনাক এটা কথা সুধিম, গুৱাহাটীত যিহেতু এনেকুৱা অনুষ্ঠান বহুত আছে, কিছুমান অনুষ্ঠান এনেকে নোহোৱা হৈ যায়, কিছুমান অনুষ্ঠানত ধৰক অংশগ্ৰহণ কৰিব নিবিচাৰে। কিন্তু আপোনালোকৰ যিটো অনুষ্ঠানেই হওক, মই নিজেও দেখিছো, মই নিজে আহিছো দেখিছো, কিন্তু আপোনালোকৰ যিটো অনুষ্ঠানেই হওক তাতে বহুত অংশগ্ৰহণকাৰী ইয়াতে পাৰ্টিচিপেট কৰে। ইয়াৰ মূলতে আপুনি কিবা কি ক'ব? মই এইটো ক'ব বিচাৰিম যে হয়, এনেকুৱা শ্ব' বহুতেও মানে পাতে, কিন্তু কি হয়তো কিছুমান চবৰে নিজৰ নিজৰ এটা চিন্তা ধাৰণা পাতে, কিন্তু আমি এইটো চিন্তা কৰো যে আমি মানে যিখিনি ল'ৰা ছোৱালী আছে আমি সদায় তাহাঁতৰ ভাল কথা এটা চিন্তা কৰো, যদি কোনোবাই আহিছে শিক্ষক ভালকে এবাৰ উঠি যাওক সেইটো চিন্তা কৰো। মানে বস্তুটো মানে কি ৰখি যাব নালাগে, সদায় আগবাঢ়ি যাওক। আমিতো নিজৰ এটা এইখিনি কৰি আমি বহুত শান্তি এটা পাওঁ। বুজি আমি ভাবো মানে কিছুমানে ভাবিছে নিজৰ এটা এইটো মানে ক'ব গ'লে আমি কিছুমানে ব্যৱসায় বুলি যদি ভাবি লয়, ঠিক সেইটো যদি চাই হয়তো কেতিয়াবা কম আহিব পাৰে, কেতিয়াবা বেছি আহিব পাৰে পাৰ্টিচিপেট। ঠিক তেনেকে এবাৰত যদি তাহাঁতৰ যদি ভাল নহয় হয়তো নেক্সট বাৰ নকৰিব পাৰে। কিন্তু মই সেইটো নাভাবো, আমাৰ এইটো এটা শান্তি পাওঁ এইখিনি কৰি। মানে সেইটো কাৰণে আমি এইটো কৰো যে আমাৰ কাৰণে মানে পাৰ্টিচিপেট কিমান আহিছে অহা নাই সেইটো নাচাই কিনে কৰিব লাগে। আজি 80টা আহিছে, হয়তো কাইলৈ আমাৰ 80টা নাহিবও পাৰে, আৰু হয়তো তাতকৈও বেছি আহিব পাৰে। মই সেইটো ভাবো, সেইটোৱে মই ক'ব বিচাৰো যে আমাৰ নিউ ফেচ অফ দা ইয়াৰ সদায় মানে এনেকেই আজি যিখিনি কৰিছো তাতকৈ হয়তো আৰু ভালকে কৰিব চেষ্টা কৰিম, যদি ভগৱানে দিয়ে আৰু সেইটোৱে। এতিয়া আজি এই অনুষ্ঠানটোত অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াতে অ অংশগ্ৰহণকাৰী আহিছে আহিছে মই আহিছে দেখিছো, মই সুধিছো। আহিছে গতিকে এই বিষয়ে আপুনি কি ক'ব? সেইটোৱে মানে আপোনালোকে কিবা এডভাৰটাইজ কৰে নে মানে কেনেকে যোগাযোগ কৰে? এডভাৰটাইজটো কৰা যায়, লগতে মানে আমি মানে যিখিনি আগতে কৰি যোৱা পাৰ্টিচিপেটবোৰ থাকে তাহাঁতৰ লগত আমি কণ্টেক্ট কৰো, বা দাদাৰো কিছুমান চিনাকি আছে, চবকে আমি ফোনত যোগাযোগ কৰো, আৰু পষ্টাৰ মানে এইবোৰ এডভাৰটাইজবোৰ ভালেখিনি কৰো। কৰাৰ পাছত মানে তেনেকে যোগাযোগ কৰি মেলি তেনেকে আহে আৰু
তাৰে মাজতে এটা কথা আছে, ফাৰ্ষ্ট ইম্প্ৰেশ্যন লাষ্ট ইম্প্ৰেশ্যন বুলি কয় ন। যিসকলে আহি কেনে ভাল পায় আমাৰ তাতে, ইমান মৰম চেনেহ দিয়ে ন, সেইটো কিবা এটা ভাল পাই চাগে, সেইকাৰণে বাৰে বাৰে আহি থাকে। আৰু কিছুমান শ্বট এবাৰ অহাৰ পিছত দ্বিতীয়বাৰ আহিব নোখোজে ন, ঠিক তেনেকুৱা বহুত অনুষ্ঠান আছে। অনুষ্ঠান আছে। গতিকে মোক ৰাইজে ইমান ধুনীয়া মৰম দিয়ে, মই চাগে আহি মৰমটো ময়ে দিব জানিছো অলপ চলপকে। গতিকে সেয়াই তেনেকে চেষ্টা কৰো আৰু বহুত চেষ্টা কৰো মানে সদায় ভালটো কৰিবৰ কাৰণে, যাতে যিখিনি ল'ৰা ছোৱালী আহিছে কিবা এটা বিচাৰি বা তাহাঁতে যিখিনি কৰিছে সেই বস্তু যাতে তাহাঁতে কৰি মেলি যাতে সুখ পায়, শান্তি পায়, আৰু ভালকে আৰু আগবাঢ়ি যাব পৰা মানে সাহস এটা পায়, সেই বস্তুটোৱে আমি চিন্তা কৰিবলৈ মানে এনেকুৱা এটা মানে নিউ ফেচ অফ দ্য ইয়াৰ মানে আয়োজন কৰো। অকল এইটোৱে নহয়, ইয়াৰ লগতে আমাৰ আছে আৰু 2-3খন মানে আমি তেনেকুৱা অনুষ্ঠান পাতো। তাৰপিছত ঠিক তেনেদৰে আপুনিতো সদায় থাকে, অৰুণোদয় অসম সদায় আমাৰ লগত মানে ছায়া হৈ আছে, আগলৈ থাকিব বুলি আশা কৰো আৰু। ধন্যবাদ থাকিলে। এয়া আছিলে আজিৰ এই অনুষ্ঠানটোৰ মূল, লগতে সহকাৰী পৰিচালক তেখেতৰ মুখেৰে আপোনালোকে সকলো কথা শুনিলে, তেখেতসকলে কেনেকে অনুষ্ঠানবিলাক পৰিৱেশন কৰে। গতিকে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰাও মুনৰ লগতে তেখেতৰ যিটো ইনষ্টিটিউট আছে, সেইটো উন্নতিৰ কাৰণে আমি অশেষ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আপোনালোকে দিনে দিনে উন্নতি হওক, তাৰে আমি কামনা কৰি আজি এই অনুষ্ঠানটি আমি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ। আৰু মানে প্ৰথমতে আমি অৰুণোদয় অসমৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো, যিহেতু আজি সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা তোমালোকে গুৱাহাটীত ডেন্স কম্পিটিশ্যন কৰিব আহিছা। এই মুহূৰ্তত তোমালোকে কি ক'বা? পোনপ্ৰথমতে মই অৰুণোদয় আসামক বহুত ধন্যবাদ জনাইছোঁ, আমাক এনেকৈ ইণ্টাৰভিউ লোৱাৰ কাৰণে। আৰু খুবেই ভাল লাগিছে আজি ইয়াত আহি পেলাই। মই স্পৰ্টছ প্লেয়াৰ হয়, এজন ইণ্টাৰনেশ্যনেল মেডেলিষ্ট হয়। মই ৰাছিয়াত গ'ল্ড আৰু ব্ৰঞ্জ পাইছিলোঁ। মই চাইনা গৈছিলোঁ, তাত 6th পজিশ্যন আহিছিলোঁ, আৰু এবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে, তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। এই প্ৰগ্ৰাম কেতিয়া হৈছিলে তোমাৰ? 2024 হৈছিলে। 24 ক'ত হৈছিলে এইটো প্ৰগ্ৰাম? 24তো ৰাছিয়াত হৈছিলে, আৰু ব্ৰুনেইত হৈছিলে, আৰু 2023 চাইনাত হৈছিলে। আপোনালোকে শুনিলে মাইনাজনী খুব টেলেণ্ট হয়, যিহেতু মাইনাৰ মুখেৰে আপোনালোকে শুনিলে ক'ত ক'ত প্ৰগ্ৰাম কৰিছিলে আৰু মেডেল পাবলৈ সক্ষম হৈছে। আৰু তুমি? হয়, মোৰ এগৰাকী ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয়। মই ৰাছিয়া 2023 ৰাছিয়া মস্কোত মই পাৰ্টিচিপেট কৰিছিলোঁ, ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ, আৰু মই তাত 4th পজিশ্যন ল'বলৈ সক্ষম হৈছোঁ। ইয়াতে ডেন্স কৰিব আহিছা? হয়, মই ডেন্স নকৰোঁ, মোৰ ভণ্টি হয়, মই তাইৰ লগত। তুমি ডেন্স কৰিছা? হয়। কৰিবা নে কৰিছা? কৰিলোঁ। কৰিলা। কোনটোত কৰিছিলা? মই ইয়াতে কৰিছিলোঁ। কোনটো গানত কৰিছা? আচ্ছা, চাইব আৰু এইটো হয়। তোমালোকৰ ডেন্সৰ শিক্ষাগুৰুৰ নাম? দীপ শৰ্মা ছাৰ। দীপ শৰ্মা ইয়াতে আহিছে নেকি? হয়। এনে তোমালোকে ডেন্সৰ কম্পিটিশ্যনৰ ক'ত ক'ত গৈছে ইয়াত বাহিৰত? এতিয়ালৈকে গুৱাহাটীত নাচিছোঁ, তেজপুৰত নাচিছোঁ। সিদিনাখন মই গুৱাহাটীত নাচিছিলোঁ, গোৱা পাৰ্টিচিপেটছৰ কাৰণে মই চিলেকশ্যন হৈছোঁ, আৰু এতিয়া ইয়াতে যিহেতু কম্পিটিশ্যন কৰিব আহিছা, ইয়াতে পাব বুলি আশা আছে নাই? আছে 100%। ঠিক আছে, ভালদৰে কৰিবা, আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। যিহেতু তোমালোকে এতিয়া উঠি আহিছা, ভালদৰে অংশগ্ৰহণ কৰিছা, বহুত পাৰ্টিচিপেট কৰিছা, গতিকে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰা তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিলোঁ। মোৰ আজি এনেকুৱা ফিল হৈছে মই ৰজা ইন্দ্ৰ, আৰু গোটেই উৰ্বশী তিলোত্তমা অপ্সৰাবিলাক ওপৰৰ পৰা নামি আহিছে আৰু আমাৰ আগত নৃত্য পৰিৱেশন কৰি আছে। ইমান ধুনীয়া লাগিছে। এনেকুৱা ধুনীয়াকৈ নাচিলে ল'ৰাৰ লাইন লাগি যাব দেখোন আপোনালোকৰ ওচৰত। হা, গোটেইকেইটাই বিয়া পাতা নেকি? চাওঁ কপালকেইটা উঠাই দিয়ক, কোন কোন বিয়া পাতা, কোন নাপাতা আছে বাৰু। গোটেইকেইজনী বিয়া পাতা? তেনে বৰ বেয়া হ'ল কথাটো। মই ভাবিছোঁ গোটেইকেইজনী চাগে জীয়ৰী ছোৱালী বুলি ভাবিয়ে কথা পাতিছোঁ। দুটা বাচ্চা। নেক্সট ইয়াৰ আহিলে ক'ৰবাত তিনিটা বাচ্চা, যেতিয়া ৰিগে ডান্স ফ্ল'ৰে প্ৰেজেঞ্চ কৰিব নেক্সট ইয়াৰ 2026 ন?
এতিয়া তিনিটা বাচ্চা বুলি ক'লে আৰু ভাল লাগিব, কিন্তু একদম লাগা নাই আপোনালোকক। আৰু ইয়াৰ মাজতে ৰিগে ডান্স ফ্ল'ৰক ধন্যবাদ দিব লাগিব, কাৰণ আমি বহুত কম্পিটিশ্যনত জাজমেণ্টত যাওঁ। অভিভাৱকৰো মন এটা থাকে, ল'ৰা ছোৱালী যেতিয়া নাচি থাকে সিহঁতে ষ্টেজৰ পিছফালে গৈ এক্সপ্ৰেশ্যন দি থাকে ল'ৰা ছোৱালীয়ে ভালকৈ নাচিছেনে নাই। গতিকে আপোনালোকৰ সেই যিটো ইচ্ছা তাৰ কাৰণে ৰিগে ডান্স ফ্ল'ৰক মই ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ যে ইমান ধুনীয়া এটা অপৰচুনিটি আপোনালোকক দিছে, আপোনালোকে খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে। কিন্তু মোৰ ছাৰক ধন্যবাদ জনাইছোঁ সকলোৱে, হয়। ছাৰে আমাক ইমান ধুনীয়া প্লেটফৰ্ম এখন দিয়াৰ বাবে। হয়, কিন্তু ছাৰক যদি কওঁ অকণমান তেওঁলোকৰ লগত নাচিবলৈ ছাৰে নানাচে, কিন্তু সেইটো মই জানো ছাৰে নানাচে যি নহওক। কিন্তু এটা কথা মোৰ খুব বেয়া লাগিল। এক্সকিউজ মি আণ্টি, প্ৰমাণ দি দিছে যে মোৰ মা আছে। গোটেইকেইজনী খুব ধুনীয়া নাচিছে, কিন্তু এগৰাকীয়ে ব্ৰাছ কৰি নাহিলে নেকি আজি, কলগেট বা ব্ৰাছডাল নাছিলে নেকি? কোনগৰাকী বাৰু কওকচোন, হাঁহি নাই মুখত। এতিয়া কিন্তু হাঁহি আছে পূৰা দাঁত উলিয়াই পেলাই। এনেকুৱা হাঁহি দিছে মাঘৰ বিহুত এই ৰুকনিখন নহ'লেও হ'ব, দাঁতেদি নাৰিকল ৰুকি ৰুকি লাড়ু বনাব পাৰিব। কোনে? হাতখন দেখুৱাই দিয়কচোন, আঙুলিয়ে দেখাই দিয়ক। কোন? নহয়, তেওঁতো ধুনীয়া নাচি আছে, মইতো তেওঁক বিয়া পতা বুলি ভাবাই নাই। হা, এই ল'ৰাটো কিবা দেখুৱাই যায়, কোনজনী? লাষ্ট ছেকেণ্ড। নাই, তেখেতে ধুনীয়া হাঁহি আছে। কোনে হাঁহা নাই কওকচোন আপোনালোকে? এগৰাকী কিন্তু হাঁহা নাই, ব্ৰাছ কৰি অহা নাই। এতিয়া পূৰা দাঁত ওলাই আছে, পূৰা নাৰিকলৰ লাড়ু বনাব পৰাকৈ। কোন বাৰু? য়েছ, যোৱাটোকে দিছে। বাইদেউ আপুনি মাইকটো লওকচোন। ইমান লাজ কিয় কৰিছে আপুনি? নহয় নহয়, এই বাইদেউগৰাকী আজি পতঞ্জলীৰ কলগেটটো নাছিলে নেকি? ব্ৰাছ কৰি অহা নাই। ইমান ধুনীয়া লাগিছে আপোনালোকক গোটেইকেইজনীকে, আৰু ভাল লাগিছে। মানে সদায় কম্পিটিশ্যনবিলাক দেখি থাকোঁ, কিন্তু গাৰ্জেনৰ ডান্স ফাৰ্ষ্ট টাইম মই দেখিছোঁ। মানে একেলগে ইমান ধুনীয়াকৈ শাৰী পিন্ধিছে, কষ্টিউমবিলাক খুব ধুনীয়া, মেকআপ ধুনীয়া, খুব ধুনীয়া লাগিছে। বাইদেউ কিবা এটা কওক। ধেত তেৰি, ইমান লাজ কৰিলে কেনেকুৱা হ'ব? কওক কিবা এটা। আপুনি নেক্সট টাইম হাঁহিবনে নাই সেইটো কওক নাছিলে, ভালকৈ মুখৰ ওচৰত লওক মাইকটো। হাঁহিব ন? এতিয়া ধুনীয়াকৈ হাঁহি আছে, গতিকে গোটেই ধুনীয়াকৈ হাঁহি থাকিব। অলপ ধেমালি কৰিলোঁ, বিৰাট ধুনীয়া হৈছে। আকৌ যাতে আপোনালোকক এনেকৈ মঞ্চত দেখা পাওঁ আমাৰ DID মঞ্চ কম্পিটিশ্যনত। ঠিক আছে, থেংক ইউ।